আকাশত উৰা উৰাজাহাজৰ দৰে মনটো উৰণীয়া নকৰি মনটো স্থিৰ ৰাখি নিজৰ কৰ্মখিনি কৰি যাবই লাগিব পজিটিভলি। তো আগবাঢ়িছোঁ মোৰ এটা অন্য ভিডিঅ' বা ভ্লগলৈ। তো আহিছিলোঁ হনুমান কেম্পলৈ গধূলি সময়ত। অলৰেডি লাষ্ট ভ্লগত আপোনালোকে দেখিছে। তো তাৰ পৰা গৈ আছোঁ মই ৰুমলৈকে, চৰ্দাৰ নগৰ মোৰ ঘৰলৈকে। তো চাওক চৰ্দাৰ নগৰ অলপমান দূৰ গ'লে পাই যাম। তো বিৰিয়ানী খাব আহিলোঁ। ইয়াতে মানে ভেজিটেৰিয়ানে হয় ঠাইখিনি, কিন্তু এখন দুখনত নন ভেজ পোৱা যায়। চিকেন বিৰিয়ানী খাই ল'লোঁ। নেক্সট ডে খালোঁ পুৰি, 40 টকাত 4খন পুৰি আৰু ঘুগুনি, মানে কি দালি দিয়ে আৰু। এইবাৰ গৈ আছোঁ মানে সেইদিনাখনেই গধূলি সময়ত ইন্দিৰা ব্ৰিজ বুলি এখন ফেমাছ ব্ৰিজ আছে আহমেদাবাদত। আপোনালোক গুগলত যদি চাৰ্চ কৰে তেনেহ'লে গম পাব ইন্দিৰা ব্ৰিজ বুলি মাৰিলে। তো কি ধুনীয়া পৰিৱেশ চাওঁ। আৰু বেলিটোৰ ৰাইট ছাইডে যোনখন ষ্টেডিয়াম টাইপ দেখিছে সেইখনেই হ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন। তো এইবাৰ আহিছোঁ গান্ধী নগৰলৈ। গ্ৰীনেষ্ট কেপিটেল বুলি কয়, অৰ্থাৎ আৰু গুজৰাটৰ ৰাজধানী হয়। তো আকৌ এদিন মানে বেলেগ এদিন 3জন বন্ধুৰ লগত আহিছিলোঁ ইন্দিৰা ব্ৰিজত সন্ধিয়া পৰত। কি ধুনীয়া পৰিৱেশ চাওক। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আহিছিলোঁ হনুমান কেম্পত। হনুমান কেম্পৰ ফুটব্ৰিজখন চাওকচোন কি ধুনীয়া। তো তাৰ পৰা মই গৈ আছোঁ এতিয়া ৰুমলৈকে বুলি, চৰ্দাৰ নগৰলৈকে বুলি। তো গাইজ আহি পাই গ'লোঁ ফাইনেলি চৰ্দাৰ নগৰ, মোৰ ঘৰৰ ওচৰতে, মানে টাউনখন পাই গ'লোঁ। টাউনে হয় মই য'ত আছোঁ। তো এতিয়া কি কৰিছোঁ, মই আজি বাহিৰতে খাম ভাবিছোঁ। বিৰিয়ানী খাম 60 ৰুপিছত ধুনীয়া মানে বিৰিয়ানী পাই যায়। তো ইয়াতে প্ৰায়খিনি ঠাই মই যোনখিনি ঠাইত আছোঁ সেইখিনি নন ভেজ মানে ভেজে হয়, নন ভেজ এনেকৈ নচলে। কিন্তু এখন দোকানত সেনেকৈ চিকেন ফিছ পোৱা যায়। তো আজি মই বিৰিয়ানী খাম, মানে চিকেন বিৰিয়ানী খাম। তো সেই আৰু অলপ গ'লেই দোকানখন পাই যাম। মই গৈ আছোঁ ধুনীয়াকৈ, গৈ দেখুৱাই আছোঁ। এয়া চাওক লিখা আছে চৰ্দাৰ নগৰ, আৰু মিনিমাম 10-15 মিনিট গ'লে পাই যাম মোৰ ঘৰলৈ। এই ঠাইখিনি এয়াৰপৰ্ট চাৰ্কল বুলি কয়। চাওক কি ধুনীয়া লাগিছে, আৰু গাড়ী মটৰ বহুতে হয় ইয়াতে। লগতে মহাত্মা গান্ধীদেৱৰ প্ৰতিমূৰ্তিটো ইয়াত ধুনীয়াকৈ বনাই থৈ দিছে, যিহেতু জন্মভূমি গুজৰাটতে হয় মহাত্মা গান্ধীদেৱৰ। আৰু ৰাস্তা পদূলিবোৰ চাওকচোন কি ক্লিন, আৰু লগতে ষ্ট্ৰীট লাইটবোৰৰ কথা মই আগৰ ভ্লগতো কৈছোঁ কি ধুনীয়া হয়। তো এনেকৈ দুটা ৰাস্তা আছে, এটা ইফালে আৰু এটা ইফালে। তো সেনেকৈ মই গৈ আছোঁ বিৰিয়ানী খাবলৈকে বুলি। তো ইয়াতে এখন বিয়া নে কি নাজানো, আৰু ধুনীয়াটো পৰিৱেশৰ মাজত চলি আছে। তো এনজয় কৰিলোঁ ময়ো। তো এতিয়া এনজয় কৰিম বিৰিয়ানী। ইয়াৰে ঠাইখিনি ভেজিটেৰিয়ানে হয়, কিন্তু এখন দুখনত পোৱা যায় নন ভেজ। তো খাই লওঁ। নেক্সট ডে পুৰি খাম বুলি আহিলোঁ। 40 টকাত 4খন দিয়ে। লগতে সেই আৰু ঘুগুনি আৰু ধুনীয়াকৈ খাই লওঁ। তো মিনিমাম 5:30-6টা মানৰ ভিতৰত ওলালোঁ ইন্দিৰা ব্ৰিজখন উপভোগ কৰিম বুলি প্ৰথমবাৰৰ বাবে। গুজৰাটৰ ফেমাছ হয়, আপোনালোকে গুগলত যদি চাৰ্চ কৰে গম পাব ইন্দিৰা ব্ৰিজ। তো ইন্দিৰা ব্ৰিজ যাব লাগিলে এই ঘোঁৰাটোৰ যোনটো মূৰটো আছে তাৰ চিধাই যাব লাগিব, কিন্তু মই তাৰ ৰাইট ছাইডে অলপ আগৰ পৰা ফুৰি আহোঁ। তো এনেকৈ অলপমান দূৰ যাম, আৰু ৰাস্তা পদূলিবোৰ যিহেতু ভাল লাগে, লগতে গৰমো, উপায় নাই, এনজয় কৰিবই লাগিব। আৰু এদিন আহমেদাবাদৰ বেলেগ ছাইডে তাত মানে বেলেগ ৰাস্তাটোত আহিলোঁ। সেইটো বেলেগ ৰাস্তা আছিল, মই য'ত ইভিনিঙৰ অলৰেডি দেখুৱালোঁ। আৰু এইটো এটা বেলেগ ৰাস্তা। তাৰ পৰিৱেশটো মানে ভাবিছোঁ যে কি যিমান দিন আছোঁ, মই যিমান নতুন ঠাইত যাওঁ তেনেহ'লে আপোনালোকক গোটেইখিনি মই দেখুৱাই যাম। তো এতিয়া মই আহিছোঁ চাওক এটা বেলেগ লোকেশ্যনত। কি ধুনীয়া, কি ক'ম আৰু। এতিয়া 6:19 হ'ল, কৈছোঁহে পোহৰ হৈ থাকে ইয়াতে।
এতিয়া যিমান পাৰোঁ আপোনালোকৰ মই আগলৈকে যাম বাৰু, যিহেতু দিনটো কি আৰু আজি উইক অফ আছিল, দিনটো শুয়ে আছোঁ ৰুমত, মানে শুইও আছোঁ কামো কৰিছোঁ, বৰিং লগাই ওলাই আহিছোঁ। তো এতিয়া অলপ আগলৈকে যাম বাৰু, মই এইটো লাইনৰ পৰা আহিছোঁ, মিনিমাম আহিলোঁ 2 কিলোমিটাৰমান খোজকাঢ়ি, আৰু 2 কিলোমিটাৰমান যাম। মানে যোৱাতে যি মানে ভাল ভাল ঠাই দেখা পাওঁ ধুনীয়াকৈ আপোনালোকক দেখুৱাম। আৰু চাওকচোন ঘাঁহনি কি ধুনীয়া, কি ক'ম আৰু, অলপ আগলৈকে গৈ আছোঁ। আৰু 5 মিনিটমান খোজকাঢ়িলে পাই যাম ফেমাছ বীচ, ইন্দিৰা বীচ, আহমেদাবাদ, গুজৰাটৰ। আৰু লগতে মই কনষ্ট্ৰাকশ্যনৰ কাম বহুত মিছ কৰোঁ, যিহেতু মই ছেফটি ইনস্পেক্টৰ আছিলোঁ। চাওক কাম চলি আছে, এইটো বেলেগ কোম্পানী হয়, মই L&T কনষ্ট্ৰাকশ্যনত আছিলোঁ 3.5 বছৰ। মন্দিৰ এটা দেখিলোঁ, সেৱা এটা জনাই ল'লোঁ। চাওকচোন ঠাইখিনি কি স্পেচ, কি ক'ম আৰু, আপোনালোকে ভাৰ্চুৱেলি গম পাইছে। সঁচা বহুত ভাল লাগিছে প্ৰথমবাৰৰ বাবে গৈ। তো গাইজ এইখনে হ'ল ইন্দিৰা বীচ। আপোনালোকে গুগলত যদি মাৰি দিয়ে ইন্দিৰা বীচ আহমেদাবাদ গুজৰাট আহি যাব। আৰু লগতে এই বেলিটোৰ ৰাইট চাইডে যোনখন পাৰ্ক টাইপ ষ্টেডিয়াম দেখিছে, সেইখন হ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন। তো চাওক। তো গাইজ মই আছোঁ বৰ্তমান সবৰমতী ৰিভাৰৰ এখন ব্ৰিজৰ ওপৰত। আৰু কি ক'ম আৰু, এতিয়া 6:30 বাজি গ'ল, মই কৈছোঁ 7টামানত ইয়াতে গধূলি হৈ যায়, লাহে লাহে গধূলি হ'ব, সূৰ্য অস্ত গ'ল, এইমাত্ৰ গ'ল। আৰু লগতে ইয়াতে আমুলৰ কোম্পানী কেইটামান আছে। আৰু চাওক এইফালৰ পৰিৱেশখিনি চাওক কি ধুনীয়া। আৰু এইটো যে ঘৰ দেখিছে মানে নদীৰ ওপৰত, আই থিংক ইফালৰ পৰা এনেকৈ আহি তালৈকে যাব পাৰি চাগে, নাজানো মই কি হয়, কিন্তু আধালৈকে আছে, আধাৰ পৰা আৰু সিফালে নাই, মানে সম্পূৰ্ণ শেষ হোৱা নাই দলংখন। আই থিংক তালৈকে গৈ বা দলংখন বনাই থাকিবও পাৰে, সেইটো নাজানো আৰু। তো এয়াই চাওক কি ধুনীয়া, লাভ ইউ জিন্দগী সঁচাই। তেতিয়া মই দলংখনৰ সিপাৰলৈকে যাম, গৈ পিনে আকৌ ৰিটাৰ্ণ আহি মোৰ ৰুম ইফালে আছে, এইখিনি মানত মোৰ ৰুম আছে। তো অলপ আগলৈকে যাম। আপোনালোকে হয়তো আহমেদাবাদৰ অৰ্থাৎ গুজৰাটৰ গান্ধীনগৰ ঠাইখিনিৰ নাম শুনিছেই, মানে আহমেদাবাদ গান্ধীনগৰ এনেকৈ আহি যায়। আৰু লগতে মই এখন প্লেন দেখুৱাই দিছোঁ ৰ'ব, ফ্লাইট জাষ্ট মতলব আই থিংক টেক অফ লৈছে এইখন, সেইখিনি মানতে এয়াৰপৰ্টটো আছে, মই তাতেই ডিউটি কৰোঁ আৰু জাষ্ট টেক অফ লৈছে। তো গান্ধীনগৰৰ সীমাটো পালোঁৱে আৰু জাষ্ট এইখিনি মানৰ পৰা ইফালে হ'ল এইখিনি চৰ্দাৰ নগৰ বা মানে তাৰ পৰা গান্ধীনগৰ ষ্টাৰ্ট হয়। তো এতিয়া মই যিহেতু শুনি আছিলোঁ, ফাইনেলি আজি সেই ঠাইখিনিলৈকেও আহি গ'লোঁ গান্ধীনগৰৰ। আৰু লগতে এটা বস্তু চাওকচোন, ফ্লাইটে চাগে আই থিংক পূৰা একদম কি এইটো ধোঁৱা ওলাই ওপৰলৈকে গৈ আছে। আৰু এইখন এখন ফ্লাইট, তাৰপিছত আৰু এখন আছে, এইখন কি বা আই থিংক ফ্লাইটে হ'ব, তলেদি এনেকৈ ধোঁৱা সেই ওলাই আছে। তো সেয়া আৰু ফ্লাইটে। তো ইমান দিনৰ পৰা শুনি আছিলোঁ গান্ধীনগৰৰ কথা, ফাইনেলি আজি সেই ঠাইখিনি পাই যাম। এইয়া গান্ধীনগৰ দ্য গিনেছ কেপিটেল, ৱেলকাম ইউ টু গুজৰাট। তো ইয়াৰ পৰা গান্ধীনগৰ ষ্টাৰ্ট হয়।
এতিয়া মই গান্ধীনগৰৰ জাষ্ট সীমাত ক্ৰছ কৰিম আৰু এইটো সীমা ফাইনেলি এণ্ট্ৰি হ'লোঁ গান্ধীনগৰত। বিল্ডিংবোৰ চাওকচোন কিমান ওখ ওখ। দ্য গ্ৰীনেষ্ট কেপিটেল কি ক'ম আৰু গোটেই সেউজীয়া সেউজীয়া বুলিয়ে কৈছে। আৰু আগলৈকে গ'লে আৰু পাম, হয়ে বাৰু গছ গছনি পূৰা ভৰা। সেইখিনি ঠাইতকৈ এইখিনি ঠাইত গছ গছনিটো অলপ মই বেছি পাইছোঁ। তো সেয়াই কি ধুনীয়া লাগিছে। মই আৰু আধা কিলোমিটাৰ যাম, তাৰপিছত আকৌ ৰিটাৰ্ণ হ'ম। তো গাইছ আপোনালোকক কৈ দিওঁ, গান্ধীনগৰখন হ'ল গুজৰাটৰ ৰাজধানী। তো ইয়াতে লিখা আছে চাওক, যিহেতু মই এণ্ট্ৰি হ'লোঁ, এতিয়া এক্সিট হ'লে দ্য থেংকছ ফৰ ভিজিটিং দ্য কেপিটেল অফ গুজৰাট। তো গান্ধীনগৰখন হ'ল গুজৰাটৰ ৰাজধানী। এণ্ট্ৰি হ'লোঁ, তো ভাল লাগিল। গুজৰাটৰ ৰাজধানী যেনেকৈ গুৱাহাটী অসমৰ ৰাজধানী দিছপুৰত গৈয়ে থাকোঁ, তাৰপিছত এতিয়া গুজৰাটৰ ৰাজধানী গান্ধীনগৰত এণ্ট্ৰি হ'লোঁ। তো কেতিয়াবালৈকে যাম বাৰু, ইফালে বহুত যাব লগা ঠাই আছে, চিনেমা হলো আছে। কেতিয়াবালৈকে যায় আপোনালোকক মই ভ্লগৰ জৰিয়তে দেখুৱাই থাকিম। আপোনালোকে মোৰ ভ্লগ কণ্টিনিউ চাই থাকিব যেতিয়া আপলোড কৰোঁ। এতিয়া সন্ধিয়া 7টাই হ'ল, চাওক এতিয়াই আন্ধাৰ হৈ লাহে লাহে আহিছে। তো ৰিটাৰ্ণ যাব ওলাইছোঁ ঘৰলৈকে বুলি। আৰু চাওকচোন বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ দেখি পালোঁ। মাকে ল'ৰাজনক টিউশ্যনৰ পৰা লৈ গৈ আছে। কিমান স্পেচিয়েল আছিলে সেই দিনবোৰ, বহুত মিছ কৰোঁ। আৰু ইয়াৰে ঘৰবোৰ চাওকচোন কি ধুনীয়া ধুনীয়া, সৰু হয় কিন্তু বহুত ধুনীয়া হয়। কি ক'ম আৰু, আপোনালোকে নিশ্চয় ভাৰ্চুৱেলি দেখিয়ে গম পাইছে, মই ৰিয়েলত দেখিছোঁ। কি ক'ম, স্পীচলেছ। তো গাইজ ভিডিঅ'টো মই এড কৰি দিছোঁ। এইটো অলৰেডি মই ইন্দিৰা ব্ৰীজখন দেখুৱাইছিলোঁ। মই এতিয়া বৰ্তমান আহিছোঁ ইভিনিঙৰ টাইমত ইন্দিৰা ব্ৰীজৰ মানে ব্ৰীজখনৰ তলত। তো এইখন হৈছিল ইন্দিৰা ব্ৰীজ, মই অলৰেডি দেখুৱাইছোঁ। এতিয়া সন্ধিয়া টাইমত মোৰ লগত 3জন বন্ধু আহিছে। সিহঁতৰ মানে এই ঠাইখিনি মানে কি আৰু মই ৰিমেম্বাৰ কৰা নাই, মানে ভবা নাছিলোঁ, কিন্তু লগৰ এজনে ক'লে তলত আহিম বুলি। কিন্তু মজা লাগে, ধূলা অলপ আছে, যিহেতু কনষ্ট্ৰাকশ্যনৰ কাম চলিও আছে। এতিয়া পাৰ্ক টাইপৰ বনাব আৰু এনেকৈ যাবও পাৰি, ইফালৰ পৰা এনেকৈ যোৱাৰো ব্যৱস্থা আছে, কিন্তু এতিয়া বন্ধ কৰি দিছে। তো ভাল লাগিল কাৰণে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকক এই গধূলি সময়খিনি আপোনালোকক দেখুৱাওঁ। তো লগৰ এজনকো দেখুৱাই দিম, আহিছে অসমৰ পৰাও মানে অসমৰে হয়। তো ভাল লাগিছে। আৰু মই দেখুৱাই দিছোঁ অলৰেডি এখন কিটো নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন চাগে, মই ভালদৰে নাজানো। আৰু আমুলৰ মেইন হেডকোৱাৰ্টাৰ ফেক্টৰীবোৰ এইকেইটাই হয় মই জনাত। আৰু সেই ইন্দিৰা ব্ৰীজ কি ধুনীয়া লাগে, লোকেশ্যনটো চাওক, ষ্ট্ৰীট লাইটবোৰ কি ধুনীয়া। তো আমি এনেকৈ আহিছোঁ, এইখন ইন্দিৰা ব্ৰীজ, আমি যাম আকৌ ৰিটাৰ্ণ। তো গাইজ অলপ আগলৈকে গৈ আপোনালোকক দেখুৱাই আছোঁ। গাইজ আমাৰ এয়াৰপৰ্টটো ইয়াতে, ইয়াৰ লেণ্ডিং হৈ আছে এখন ফ্লাইট, এইখন চাওক। তো ইয়াৰ পৰা দেখা যায় নদীটোৰ ওচৰৰ পৰা। কৈছিলে মোৰ লগত 3জন বন্ধু অহা বুলি, মই দেখুৱাই দিম লগতে সিহঁতৰ ক'ত ক'ত ঘৰ। মই হেৰি আছে প্ৰথম চাৰাং ফ্ৰম কোকৰাঝাৰ। Yes, second me. হা, What is this, you know? দিছ ইজ মানে তাৰ আইফোনো আছে, দেখুৱাইছে। আৰু লগতে 2জন আছে, আজি কালি আহিছিল এজন ৰঙিয়াৰ পৰা। Hello, I'm from, first of মানে all, ৰঙিয়াৰ হয়। I'm Janta Das from Rangya, Assam. Yes. This is what you know, real me. তো এই ভিগু কৰে মংগলদৈৰ। Huh. তো মোৰ ব্লগত দেখুৱাই দিলোঁ, একেলগে ফুৰিব আহিছিলোঁ। আৰু লগতে য়েছ, চাওক কি ধুনীয়া জেগা। ইয়াতে যাবও পাৰি তলত, কিন্তু এতিয়া পাৰ্মিশ্যন কোনো নাই বাৰু, যাব পাৰি। চাওক কিন্তু পানীটো লেতেৰা হয়, একদমেই লেতেৰা। চাওক এই ফ্লাইটখন আহি আছে, লেণ্ডিং হ'ব। এখন ফ্লাইট আহি আছে, ইয়াতে লেণ্ডিং হয়। মানে আমাৰ 2টা এয়াৰপৰ্ট থকা বুলি কৈছিলোঁ ন আপোনালোকে, এটা হ'ল টাৰ্মিনেল 1, এটা টাৰ্মিনেল 2, এটা ডমেষ্টিক, এটা ইণ্টাৰনেশ্যনেল। তো ইণ্টাৰনেশ্যনেলত আহি এখন ৰখিব চাগে, ইফালে আছে।
তো গাইজ ইণ্ডিয়া বিচৰ পৰা অলপমান চিল কৰিলোঁ, মিনিমাম 10 মিনিটমান থাকিলোঁ। তো এতিয়া ৰুমলৈকে যাব ওলাইছোঁ। তো ভিডিঅ'টো ভাল পাব বুলি আশা থাকিল, যিহেতু মই এড কৰি দিছোঁ দিনৰ আৰু ইভিনিঙৰ পৰিৱেশ। তো গাইজ আজিলৈ মোৰ ব্লগটো ইমানেই আছিল। যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কথা বেল আইকনটো টিপি দিব। তো গাইজ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম আহমেদাবাদ।